আসসালামু আলাইকুম, নমস্কাৰ। শ্ৰদ্ধাৰ ৫৬ নং ৰূপহীহাট সমষ্টিবাসী ভোটাৰসকল, মই ৫৬ নং ৰূপহীহাট সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী হিচাপে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। কিন্তু সময় অতি কম হোৱাৰ কাৰণে মই ৰূপহীহাট সমষ্টিবাসী ৰাইজৰ ঘৰে ঘৰে যাব পৰা নাই, সকলোকে মই সাক্ষাৎ কৰিব পৰা নাই। আৰু অসম চৰকাৰে অন্যায়ভাৱে মোক ৮ মাহ সময় জেলত আবদ্ধ কৰি ৰাখিছিল। আৰু সেই দিনকেইটা যিহেতু মই সমষ্টিত দিব পৰা নাই, গতিকে জেলৰ পৰা ওলোৱাৰ পিছত ২-৩ মাহত যিমান দূৰ সম্ভৱ মই সমষ্টিবাসী ৰাইজৰ ওচৰত গৈছোঁ। কিন্তু বহু এলেকাত মই যাব পৰা নাই। বহু মোৰ হিতাকাংক্ষী আৰু যিসকলে মোক ভাল পায়, মোৰ কাৰণে কষ্ট কৰি আছে বা মোৰ কাৰণে নিৰ্বাচনত কাম কৰি আছে, সকলোকে মই সাক্ষাৎ কৰিব পৰা নাই। আগন্তুক দিনত মই আশাবাদী যে মই বিধায়ক নিৰ্বাচিত হ'লে বা নিৰ্বাচনৰ পিছত মই সকলো এলেকাত ৱাৰ্ডে ৱাৰ্ডে গৈ যিসকল মোৰ হিতাকাংক্ষী আছে তেখেতসকলক মই সাক্ষাৎ কৰিম, সকলোৰে লগত মই পৰিচয় হ'ম। আপোনালোক সকলোৱে মোৰ কাৰণে দোৱা কৰিব। ধন্যবাদ।